নমস্কাৰ প্ৰিয়সকল, আজি আমি যীশুখ্ৰীষ্টৰ বিষয়ে আলোচনা কৰিম। তেওঁ কোন, তেওঁ কিয় জগতলৈ আহিছিল, এই সকলোবোৰৰ বিষয়ে। মই যদি আপোনালোকক এতিয়া প্ৰশ্ন কৰোঁ, আপোনালোকে জানেনে যীশুখ্ৰীষ্ট কোন? আপোনালোকৰ হয়তো কিছুমানে ভাবিব, এইটোনো কেনেধৰণৰ প্ৰশ্ন, সকলোৱেতো যীশুখ্ৰীষ্টৰ বিষয়ে জানে। কিন্তু কথাটো হ'ল, যীশুখ্ৰীষ্টৰ বিষয়ে সকলোৱে কি জানে? হয়তো কিছুমানে তেওঁক খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক হিচাপে জানিব পাৰে। মোৰ মনত আছে, যেতিয়া মই স্কুলত প্ৰাইমেৰী লেভেলত আছিলোঁ, তেতিয়া পৰীক্ষাত এটা প্ৰশ্ন আহিছিল, খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক কোন? আৰু তাৰ এনচাৰটো আছিল যীশুখ্ৰীষ্ট। ঠিক তেনেদৰে আপোনালোকেও চাগে ক'ৰবাত পঢ়ি নতুবা কাৰোবাৰ পৰা শুনি যীশুখ্ৰীষ্ট খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক বুলি জানে। কিন্তু যীশুখ্ৰীষ্ট প্ৰকৃততে কোন, তাক যদি আপোনালোকে জানিব খোজে, তেন্তে আপোনালোকে বাইবেল পঢ়িব লাগিব। কাৰণ বাইবেলত সম্পূৰ্ণভাৱে স্পষ্ট কয় যীশুখ্ৰীষ্ট কোন, তেওঁ কিয় জগতলৈ আহিছিল, এই সকলো বিষয়ৰ ওপৰত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। আপোনালোকে যেতিয়া বাইবেলখন পঢ়িব, তেতিয়া সকলো কথাই তাত বুজি পাব। কিন্তু যদি আপোনালোকৰ ওচৰত বাইবেল নাই আৰু আপোনালোকে জানিব খোজে যীশুখ্ৰীষ্ট কোন, তেন্তে এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও কিছু সহায় কৰিব বুলি মই ভাবিছোঁ। এতিয়া আহক আমি বাইবেলৰ কেইটামান পদ অধ্যয়ন কৰোঁ। যোহনে লিখা শুভবাৰ্তা তাৰ 1ম অধ্যায় 1, 2, 3 আৰু 14 পদ পঢ়িলে আমি পাওঁ, তাত আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। এইটো 1ম পদ হয়। তাত কি লিখা আছে যে আদিতে বাক্য আছিল, তাৰমানে সৃষ্টিৰ আৰম্ভণিতেই বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্য কাৰ লগত আছিল? ঈশ্বৰৰ লগত আছিল। আৰু বাক্যই কি হয়? স্বয়ং ঈশ্বৰ। এই কথাটো ইয়াত স্পষ্টকৈ আমি বুজিব পাইছোঁ যে সৃষ্টিৰ আৰম্ভণিৰ পৰা বাক্য আছে আৰু সেই বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। এই বাক্যটোনো কি? বাক্যটো হৈছে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা কথা। যেনেকৈ মই এতিয়া কৈ আছোঁ, মোৰ মুখৰ পৰা যি মাত ওলাই আছে, আপোনালোকে যি শুনিবলৈ পাইছে, সেই তেনেকৈ ঈশ্বৰৰ বাক্যটোৰ কথা ইয়াত কোৱা হৈছে, ঈশ্বৰৰ মুখৰ কথাটোৰ কথা কোৱা হৈছে। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল, সেই বাক্যটোৰ কথা কোৱা হৈছে যে সেই বাক্যটো কাৰ লগত আছিল? ঈশ্বৰৰ লগতে আছিল আৰু তেওঁৰ দ্বাৰাই সকলোৱে হ'ল আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। আৰু কৈছে যে সেই বাক্যৰ দ্বাৰাই সকলোখিনি হ'ল। এই জগতৰ যিমান সৃষ্টি, মানুহৰ, গছ গছনি, চৰাই চিৰিকটি, অনেক ৰকমৰ জীৱ জন্তু, এই সকলোবোৰৰ সৃষ্টি সেই বাক্যৰ দ্বাৰাই হ'ল আৰু যি যি হ'ল সকলোবোৰ তেওঁৰ দ্বাৰাই হ'ল, সেইবোৰৰ এটাও তেওঁৰ বিনে হোৱা নাই। তেওঁৰ উপস্থিতিতহে সকলোখিনি হৈছে, তাৰমানে সেই বাক্যৰ কাৰণেই সকলোখিনি হৈছে। সেই বাক্য নথকা হ'লে এই সকলোখিনি নহ'ল হয়। আৰু তাৰ 14 পদত কি কৈছে যে সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। এতিয়া আমি গম পালোঁ, স্পষ্টকৈ আমি বুজি পাইছোঁ যে সেই বাক্য, তাৰমানে ঈশ্বৰৰ মুখৰ যি কথা, সেই বাক্যই কি হ'ল? মাংস হ'ল। মাংস মানে মানুহৰ ৰূপ ধাৰণ কৰিলে আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। আৰু সেই শৰীৰটো, সেই মানুহৰ শৰীৰটো, যি ঈশ্বৰৰ বাক্য আছে, মানুহৰ শৰীৰৰ ৰূপ ধাৰণ কৰিলে আৰু সেই মানুহৰ শৰীৰৰ ৰূপ ধাৰণ কৰি কাৰ লগত বসতি কৰিলে? আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ যি উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। আৰু তাতে আমি পিতৃৰ একমাত্ৰ পুত্ৰ, আৰু সেই পিতৃৰ একমাত্ৰ পুত্ৰ কোন হয় আপোনালোকে জানেনে? সেয়া হ'ল যীশুখ্ৰীষ্ট। আপোনালোকে যেতিয়া বাইবেলখন পঢ়িব, যোহনৰ আৰু কিছুমান পদ আছে, যেনেকৈ যোহনে লিখা শুভবাৰ্তা তাৰ 10 অধ্যায় 30 পদত যীশুখ্ৰীষ্টই নিজৰ মুখেৰে কৈছে যে মই আৰু পিতৃ এক বুলি। তেতিয়া আমি এইবোৰ বাক্যৰ পৰা আমি সম্পূৰ্ণকৈ স্পষ্টভাৱে বুজি পাওঁ যে যীশুখ্ৰীষ্টই স্বয়ং ঈশ্বৰ আছিল আৰু তেওঁ এই জগতলৈ মানৱ ৰূপ ধাৰণ কৰি আহিছিল কিবা এটা উদ্দেশ্য লয়। আৰু তেওঁ এই জগতলৈ যেতিয়া আহিছিল, যিহেতু তেওঁ মানৱ ৰূপ ধাৰণ কৰিছিল, যিহেতু তেওঁ মানুহৰ ৰূপ ধাৰণ কৰিছিল আৰু মানুহ কাৰ সৃষ্টি? ঈশ্বৰৰ সৃষ্টি। সেইকাৰণে যিহেতু মানুহৰ ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ মানুহৰ ৰূপ লৈ আহিছিল, সেয়েহে বাইবেলত তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ বুলি কোৱা হয়। এতিয়া আমি
চাওঁ যে তেওঁ ইমান মহান ঈশ্বৰ, তেওঁ গোটেই পৃথিৱীখন সৃষ্টি কৰা, তেওঁ ইমান মহান জনা, তেওঁ কিয় জগতলৈ আহিব লগা হ'ল, তেওঁ কিয় মানুহৰ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল? নিশ্চয় ইয়াত কিবা নহয় কিবা এটা উদ্দেশ্য আছে, নহয় জানো? এতিয়া আমি যদি বাইবেলখন চাওঁ তেতিয়া আমি গম পাওঁ, তাত সম্পূৰ্ণৰূপে আমি গম পাওঁ যে তেওঁ এটি বহুত ডাঙৰ উদ্দেশ্যলৈ আহিছিল। সেই উদ্দেশ্যটো আছিল আমাৰ বাবে থকা প্ৰেম, আমাৰ বাবে থকা প্ৰেমৰ কাৰণেই তেওঁ আহিছিল। এতিয়া তেওঁ অহাটো আৰু আমাক তেওঁ যে প্ৰেম কৰে সেইটোৰ মাজতনো ৰিলেশ্যন আছে, সেইটো আমি জানিম বাইবেল পঢ়াৰ যোগেদি। আৰু এতিয়া মই ক'বলৈ গৈ আছোঁ যে তেওঁ অহাৰ উদ্দেশ্যটো কি আছিল, আৰু উদ্দেশ্যটো জানিবলৈ হ'লে আমি সৃষ্টিৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰিব লাগিব। এতিয়া ঈশ্বৰে যেতিয়া এই পৃথিৱীখন সৃষ্টি কৰিলে, মানুহক যেতিয়া সৃষ্টি কৰিলে, তেওঁ মানুহক এইকাৰণেই সৃষ্টি কৰিলে যাতে মানুহে এই সংসাৰখন চোৱা চিতা কৰে, এই জগতত যিমান বস্তু দিয়া হৈছে সেইবোৰ চোৱা চিতা কৰে, ঈশ্বৰৰ আৰাধনা কৰে, আৰু তেওঁ যি শিক্ষা দিছে, তেওঁ যি আজ্ঞা দিছে সেই আজ্ঞা অনুসাৰে চলে। কিন্তু কি হ'ল, মানুহ যেতিয়া নিজৰ মতে চলিবলৈ ল'লে, ঈশ্বৰৰ আজ্ঞা যেতিয়া তেওঁলোকে অগ্ৰাহ্য কৰিলে, আৰু যেতিয়া তেওঁলোকে বহুত পাপ কৰিবলৈ ল'লে, পাপ মানে ঈশ্বৰৰ আজ্ঞাৰ উলংঘন কৰা, পাপ মানে হ'ল ঈশ্বৰৰ আজ্ঞাৰ উলংঘন কৰা। আৰু তেওঁলোকে যেতিয়া ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিলে, ঈশ্বৰে বহুত ডাঙৰ ডাঙৰ আজ্ঞা দিয়া নাই, বহুত ডাঙৰ ডাঙৰ এইটো সেইটো কৰিব লাগিব বুলি কোৱা নাছিল তাহাঁতক, কিন্তু তেওঁলোকে সেই আজ্ঞাবোৰ পালন নকৰাৰ বাবে তেওঁলোকৰ জীৱনলৈ মৃত্যু আহিল। কাৰণ পাপৰ বেজ মৃত্যু, মানে পাপৰ ফলটোৱেই হ'ল মৃত্যু, আৰু যিয়ে পাপ কৰিছে সেই তাৰ মৃত্যু হ'বই। এতিয়া মৃত্যুটো এইটো নহয় যে আমি প্ৰত্যেকে মানুহ মৰণশীল, আমি যেতিয়া মানুহ হিচাপে আহিছোঁ আমি মৰিবই লাগিব, সেনেকুৱা মৃত্যুৰ কথা কোৱা নাই। যে যিয়ে পাপ কৰে এই জগতত সেইজনে নৰকৰ মৃত্যু ভুগিব লগা হয়, তাৰমানে নৰকত চিৰকালৰ বাবে কষ্ট ভুগিব লগা হয়। আৰু সেই কষ্টৰ পৰা বচাবলৈ যীশুখ্ৰীষ্ট এই জগতলৈ আহিল, তাৰমানে মানুহ যাতে নৰকলৈ নাযায়, মানুহ যাতে ঘূৰি আহে ঈশ্বৰৰ চৰণলৈ, আৰু ঈশ্বৰে যি আজ্ঞা দিছে সেই আজ্ঞাসমূহেৰে যদি আগবাঢ়ে তেন্তে সেই চিৰকালৰ বাবে মানুহ কাৰ লগত থাকিব? ঈশ্বৰৰ লগত থাকিব। সেই নৰকৰ পৰা বচাবলৈ, সেই দুখ কষ্টৰ পৰা আমাক বচাবলৈ যীশুখ্ৰীষ্ট এই জগতলৈ আহিল। তেওঁ আমাক ইমান প্ৰেম কৰে যে তেওঁ নিজে ইমান দুখ কষ্ট সহ্য কৰিলে। আমি যিটো দুখ কষ্ট নৰকত ভুগিব লগা আছিল, তেওঁ আগতেই কি কৰিলে, নিজৰ শৰীৰত সেই দুখ কষ্টবোৰ ল'লে, আৰু জগততে ইমান দুখ কষ্ট ভুগি তেওঁ মৃত্যুবৰণ কৰিলে। আপোনালোকে চাগে বহুতেই জানে যীশুখ্ৰীষ্টৰ মৃত্যু ক্ৰুচত হৈছে, আৰু তেওঁৰ মৃত্যুৰ কিমান ভয়ংকৰ, কিছুমানে চাগে তেওঁৰ ওপৰত বনোৱা মুভিও দেখিছে চাগে, তাতে কিমান কষ্ট তেওঁক দিয়া হৈছিল, তেওঁক কিমান অপমান কৰা হৈছিল, তেওঁক কিমান কি কি কথা কোৱা হৈছিল তেওঁক, আৰু সেইবোৰ যেতিয়া আমি চাওঁ তেতিয়া আমাৰ চকুৰ পৰা পানী ওলাই যায়। মানে ইমান কেলে তেওঁ মানে ইমান কষ্ট ভুগিব লগা হ'ল, কাৰণ তেওঁ পাপক জনাই নাছিল। যিয়ে পাপ নাজানিছিল তেওঁ আমাৰ কাৰণে পাপ হ'বলগীয়া হ'ল, আৰু তেওঁ মানে একো ভুল কাম কৰাই নাছিল যে তেওঁ ইমান ডাঙৰ শাস্তি পালে। তেওঁ কেৱল আৰু কেৱল আমাৰ বাবে সেই শাস্তি ভোগ কৰিলে, কেৱল আৰু কেৱল আমাৰ বাবে। আপোনালোকে চাগে হয়তো ভাবিছে যে আমিতো এতিয়াই জন্মগ্ৰহণ কৰিছোঁ, যীশুখ্ৰীষ্টটো আগতেই আহিলে, 2000 বছৰ পূৰ্বেই তেওঁ আহিছিলে জগতলৈ, আৰু আমাৰ কাৰণেনো কেনেকৈ পাপ ভুগিলে। তেতিয়া আপোনালোকে যদি বাইবেলখন সম্পূৰ্ণৰূপে পঢ়ে তেতিয়া আপোনালোকে গম পায় যীশুখ্ৰীষ্ট ফিউচাৰ জেনেৰেশ্যন যিমান আছে, মানে আমাৰ পৃথিৱীখন যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে যিমান মানুহ এই জগতত থাকিব সকলোৰে বাবেই সেই পাপৰ যি দণ্ড সেই তেওঁ নিজেই ভুগিলে, আৰু তেওঁ নিৰ্দোষী হৈও দোষী তেওঁক কৰা হ'ল, আৰু তেওঁক ইমান শাস্তি দিয়া হ'ল। আৰু তেওঁ ইমান মানুহক প্ৰেম কৰিছিল যে তেওঁ মানুহৰ দুখবোৰ, যেতিয়া এই জগতত আছিল মানুহৰ দুখবোৰ তেওঁ চকুৰে চাব নোৱাৰিছিল, আৰু সেইকাৰণে তেওঁ যিমান পাৰে সিমান মানুহৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছিল। অন্ধবোৰক দৃষ্টিদান কৰিছিল, যিসকলে কথা ক'ব পৰা নাছিল তেওঁলোকৰ মুখ খুলি দিছিল, যিসকল বহুত দুখী অনুভৱ কৰিছিল, প্ৰকাশ কৰিছিল তেওঁলোকক শান্তি দিছিল। যেনে লাজাৰকটো 4 দিনৰ মৃত্যুৰ ডেড বডি আছিল, সেই ডেড বডিটোক তেওঁ আকৌ জীৱন দান দিছিল। সেই ইমান ডাঙৰ ডাঙৰ কাৰ্য তেওঁ কৰিছে,
কাৰণ তেওঁ মানুহৰ যি দুখ, মানুহৰ যি কষ্ট তেওঁ মানে সহ্য কৰিব নোৱাৰে। তেওঁ বহুত প্ৰেম কৰে মানুহক, আৰু সেইকাৰণে তেওঁ জানে যিহেতু আমি এতিয়াই এই জগতৰ যি কষ্ট আছে সেইবোৰেই আমি সহ্য কৰিব নোৱাৰোঁ, নৰকত গৈ আমি নৰকৰ যাতনাটো সহ্য কৰিব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। আৰু সেইকাৰণে তাৰপৰা বচাবলৈ আমাক অনন্ত জীৱন দিবৰ কাৰণে তেওঁ এই জগতলৈ আহিছিল। অনন্ত জীৱন মানে হৈছে আমাৰ যেতিয়া এই শৰীৰৰ মৃত্যু হ'ব তেতিয়া আমাৰ যি আত্মা, সেই আত্মা সদায় সৰ্বদা ঈশ্বৰৰ লগত থাকিব আৰু তাত আনন্দ আৰু শান্তিৰে থাকিব, দুখ কষ্ট ভুগিবলগীয়া নহ'ব। কাৰণ বাইবেলত স্পষ্টভাৱে কোৱা হৈছে যে মানুহে মৃত্যুৰ পাছত সেই দুটা স্থান আছে, এটা স্বৰ্গ আৰু এটা নৰক, সেই দুটা স্থানত যাবই লাগিব। আৰু যদি নৰকত যাওঁ তেতিয়া বহুত তাত দুখ আছে, ইমান কষ্ট আছে, ইমান যাতনা আছে, তাত সদায় মৃত্যু ভোগ কৰিব লাগিব, ইমানেই তাত দুখ কষ্ট আছে। আপোনালোকে যদি বাইবেলখন পঢ়ে তেতিয়া আপোনালোকে গম পাব যে নৰকত কি ভয়ংকৰ, মানে তাত ভয়ংকৰ ঠাই সেইখন। আৰু আপোনালোকে সেইকাৰণে যীশুখ্ৰীষ্ট সেই ভয়ংকৰ ঠাইৰ পৰা বচাবলৈ যিহেতু আহিছিল, আমি যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ তেতিয়া আমি স্বৰ্গলৈ যাওঁ, আৰু স্বৰ্গত আমাৰ চিৰকালৰ বাবে আমি শান্তি আনন্দত থাকোঁ, আৰু গোটেইখিনি আমি ঈশ্বৰৰ আৰাধনা কৰোঁ। আৰু তাৰ বাবেই ইমান ব্লেছিং আমাৰ ওপৰত তেওঁ দিছে যে আমি তেওঁক বিশ্বাস কৰাৰ যোগেদিয়েই সেই যি অনন্ত জীৱন পাম। আমাক কোনো বেলেগ কিবা কৰিব নালাগে যে আমি নহয় তেওঁৰ কাৰণে আমি ইটো দিওঁ সিটো দিওঁ, আমি জগতৰ বস্তুবোৰ, জগতৰ বস্তুৰ পৰা আমি কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ, কাৰণ সকলোখিনি তেওঁৰে সৃষ্টি হয়। আমি তেওঁক বোলে ইটো দিলোঁ সিটো দিলোঁ, আমি এইটো দান কৰিলোঁ সিটো দান কৰিলোঁ, তাৰ যোগেদি আমাৰ কেতিয়াও উদ্ধাৰ নহয়, মানে আমি কেতিয়াও পাপৰ পৰা আমি বাচিব নোৱাৰোঁ। কিন্তু কেৱল আৰু কেৱল যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদিহে আমাৰ উদ্ধাৰ আছে। কেৱল আৰু কেৱল তেওঁহে আমাক সেই স্বৰ্গলৈ নিব পাৰে, তেওঁৰ বিনে আৰু কোনেও আমাক সেই স্বৰ্গলৈ নিব নোৱাৰে প্ৰিয়সকল। গতিকে ইয়াৰ পৰা আমি জানিলোঁ যে যীশুখ্ৰীষ্টই ধৰ্ম পৰিৱৰ্তনৰ কাৰণে জগতলৈ অহা নাছিল, তেওঁ এটি বিশেষ উদ্দেশ্যলৈহে জগতলৈ আহিছিল, সেইটো হ'ল মানুহক, আমাক, আপোনাক, মোক বচোৱা, ক'ৰ পৰা? সেই পাপৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ, সেই নৰকৰ পৰা বচাবলৈ, সেই শয়তানৰ যি প্ৰভাৱ আমাৰ ওপৰত আছে সেইবোৰৰ পৰা আমাক বচাবলৈ তেওঁ জগতলৈ আহিছিল। তেওঁ সকলো মানুহক ৰক্ষা কৰিবলৈহে জগতলৈ আহিছিল। তেওঁ সকলোকে বহুত প্ৰেম কৰে, কোনেও যাতে নষ্ট নহয় তাৰ কাৰণে তেওঁ আমাক মন পালটাবলৈ কৈছে, যাতে আমি সকলোৱে বেয়া কৰ্মবোৰ এৰি তেওঁৰ আজ্ঞামতে চলি সেই স্বৰ্গৰাজ্যৰ অধিকাৰী হওঁ। তেওঁ সেইটোহে বিচাৰে আমাৰ পৰা। হয়, কিছুমানে বহুত চেষ্টা কৰিও বেয়া কৰ্মবোৰৰ পৰা ঘূৰি আহিব পৰা নাই। তেওঁলোকে ভাবে যে আমি যিমান চেষ্টা কৰিলেও নোৱাৰোঁ, আমি নোৱাৰোঁ যেতিয়া এই সংসাৰৰ মতেই চলিম আৰু কিমাননো আমি চেষ্টা কৰি থাকিম। কিন্তু তেওঁলোককো যীশুখ্ৰীষ্ট মাতিছে। এইটো নহয় যে তেওঁ কেৱল মানে ভাল মানুহকহে ভাল পায়, নহয়, তেওঁ পাপীবোৰৰ কাৰণেহে আহিছিল, তেওঁ সকলোকে আঁকোৱালি ল'বলৈ আহিছিল। তেওঁ এইটো নাভাবে যে কোনো মানুহ যাতে নষ্ট হওক, তেওঁ এইটো ইচ্ছা কৰে যে কোনেও যাতে নষ্ট নহওক, কাৰো আত্মা যাতে নষ্ট নহয়, তাৰ বাবে তেওঁ বহুত চেষ্টা কৰে। আৰু তেওঁ সেইকাৰণে আমাক সকলো সময়তে বাইবেলৰ যোগেদি হওক, বেলেগ বেলেগ আন মানুহৰ যোগেদি হওক আমাক মন পালটাবলৈ কয় আৰু তেওঁৰ চৰণলৈ ঘূৰি আহিবলৈ কয়। আৰু যীশুখ্ৰীষ্টত বিশ্বাস কৰি সম্পূৰ্ণ জীৱন যেতিয়া মানুহে সমৰ্পণ কৰি দিয়ে তেওঁৰ ওচৰত, আমি যেতিয়া তেওঁক সম্পূৰ্ণ জীৱন সমৰ্পণ কৰি দিম তেতিয়া তেওঁৱেই আমাক চলাব। তেতিয়া আমাৰ কোনো ভয় নাথাকিব যে মই এইটো কৰি দিম হ'লে মোক প্ৰভুৱে বেয়া পাব, নহয়, তেতিয়া তেওঁৱে আমাক চলাব, তেওঁৱে আমাক গাইড কৰিব, আৰু আমি গম পাম যে এইটো বেয়া কথা, এইটো আমি কৰিব নালাগে। তেওঁ আমাক যিহেতু গাইড কৰিব, তেওঁ আমাক যিহেতু চলাই নিব, তেতিয়া আমাক আৰু ভাবিব লগা নহয় যে কোনটো বেয়া কোনটো ভাল, এইবোৰৰ লগত আমি লাগি থাকিব নালাগে। তেওঁ অলৰেডি আমাক তেওঁ জনাব যে এইটো তুমি এইটোত যাব নালাগে, আৰু তেতিয়া আমাৰ মনটোৱে ক'ব যে নাই তুমি এইটো নকৰিবা। আপোনাৰ মোৰ মনটোৱে তেতিয়া আমাক গাইড কৰিব। তেতিয়া আমি নিজেই গম পাম যে আমি কেনেকৈ চলিব লাগে এই জগতত, কেনেকৈ আগবাঢ়িলে আমি কেনেকৈ আগবাঢ়িলে আমাৰ কাৰণে নিজৰ কাৰণেই ভাল। তেওঁ আমি কিবা ঈশ্বৰৰ কাৰণে কৈছোঁ সেইটো নহয়, কিন্তু আমি নিজৰ কাৰণে আমাৰ নিজৰে বেনিফিট হ'ব। আমি যদি তেওঁক গ্ৰহণ কৰোঁ, আমি নিজৰ কাৰণেই আমাৰ সকলোখিনি ভাল হ'ব। আৰু যি নতুন জীৱনৰ কথা কৈছে, যি অনন্ত জীৱনৰ কথা কৈছে, সেইটো আমি নিশ্চয় পাম প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি। নতুন জীৱন মানে তেওঁ যেনেকৈ মৃত্যু 3 দিনৰ পাছত পুনৰাই জি উঠিছিল। আপোনালোকে হয়তো নাজানিবও পাৰে, তাত বাইবেলত লিখা আছে যে তেওঁ মৃত্যু 3 দিনৰ পাছত মৃত্যুক জয় কৰি পুনৰাই জি উঠিছিল আৰু
যেনেকৈ তেওঁ পুনৰাই জি উঠিছিল তেনেকৈ আমাৰো এই পাপময় জীৱনটো শেষ হয় এটা নতুন জীৱন আৰম্ভ হ'ব যেতিয়া আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিম আৰু আমাৰ সেই নতুন জীৱনত আমাৰ কোনো চিন্তা নাথাকিব এই জগতৰ কেৱল আৰু কেৱল শান্তি আনন্দ আৰু সকলোৰে কাৰণে প্ৰেমহে থাকিব সেয়েহে আজি আহক যীশুৰ চৰণলৈ এইটো নহয় যে যীশুখ্ৰীষ্টক কেৱল খ্ৰীষ্টিয়ান লোকেহে বিশ্বাস কৰিব লাগে নহয় যিকোনো আপোনালোকে যদি ভাবিছে যীশুখ্ৰীষ্ট ইমান ডাঙৰ বলিদান আমাৰ কাৰণে দিলে গোটেই জগতৰ কাৰণে দিলে সেইকাৰণে মই যীশুখ্ৰীষ্টক বিশ্বাস কৰিম তেন্তে আপোনালোকে সকলোৱে পাৰিব যীশুখ্ৰীষ্টক যিয়ে বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পাব কোনো নষ্ট নহয় সেয়েহে মই আপোনালোকক পুনৰাই কওঁ যীশুখ্ৰীষ্ট আপোনাক বহুত প্ৰেম কৰে আপোনাক মাতিছে আপুনি যদি ইচ্ছা কৰে আপুনি আহিব পাৰে তেওঁৰ চৰণলৈ আৰু যেতিয়া আপুনি আহিব অনন্ত জীৱনৰ অধিকাৰী হ'ব আৰু তেতিয়া আপোনাৰ একো চিন্তা দুখ কষ্ট আদি নাথাকিব সেয়ে যীশুখ্ৰীষ্ট আমাক মাতিছে আমি সকলোৱে তেওঁৰ চৰণত থকা উচিত কাৰণ তেওঁ আমাক বহুত প্ৰেম কৰে পুনৰবাৰ নমস্কাৰ সকলোকে ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক